নমস্কাৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকলৈ দশম শ্ৰেণীৰ উচ্চ গণিত বা এডভান্স মেথমেটিক্সৰ জটিল সংখ্যা পাঠটি আগবঢ়াই আছিলোঁ তাৰ আজি আমি পঢ়িবলগীয়া বিষয়টো হৈছে জটিল সংখ্যাৰ সংযুগ্ম পাঠটি সংযুগ্ম জটিল সংখ্যা কাক বুলি কোৱা হয় কি কাক বোলে তাৰ আগতে আমি যিখিনি শিকিছিলোঁ সেইখিনি তোমালোকে পুনৰাবৃত্তি কৰি ল'বা জটিল সংখ্যা কাক বোলে কাল্পনিক সংখ্যা কাক বোলে জটিল সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ যিখিনি আছিল এইখিনি কৰি ল'বা তাৰ পিছত আমি লাষ্টৰ ক্লাছত যিখিনি পঢ়িছিলোঁ একক গুণোত্তৰ একক যোগাত্মক একক গুণোত্তৰ বিপৰীত যোগাত্মক বিপৰীত এই গোটেইখিনি কনসেপ্ট তোমালোকৰ যেতিয়া ক্লিয়াৰ হ'ব তাৰ পিছত তোমালোকে আহিবা সংযুগ্ম জটিল সংখ্যালৈ এতিয়া সংযুগ্ম জটিল সংখ্যা বা কনজুগেট কমপ্লেক্স নাম্বাৰ বুলি ক'লে কি বুজি পোৱা ধৰি লোৱা যদি এটা জটিল সংখ্যা a + ib বা তোমালোকৰ চিনি পোৱা ভাষাত ক'বলৈ গ'লে 2 + 3i যদি এটা জটিল সংখ্যা হয় তেতিয়া হলে তাৰ সংযুগ্ম জটিল সংখ্যাটো হ'ব এই যেটো ইয়াত কাল্পনিক অংশ কোনটো ইয়াৰ ভিতৰত ইয়াৰ কাল্পনিক অংশ হৈছে এই পাৰ্টটো মানে এটো হৈছে তাৰ বাস্তৱ পাৰ্টটো কাল্পনিক অংশৰ আগত যেটো তোমাৰ চিন থাকে সেই চিনটোক তুমি যদি উল্টাই দিয়া যোগ থাকিলে বিয়োগ বিয়োগ থাকিলে যদি যোগ কৰি দিয়া তেতিয়া হলে এই সংখ্যাটোৰ সংযুগ্ম জটিল সংখ্যা বুলি কোৱা হয় বা এই সংখ্যাটোৰ সংযুগ্ম জটিল সংখ্যা বুলি কোৱা হয় যদি তোমালোকক সংখ্যাটো এনেকৈ দিলে ib + a মানে তেতিয়াও এটো এটা জটিল সংখ্যা হয় তেতিয়াও এটো এটা জটিল সংখ্যা কাৰণ ইয়াত এটা বাস্তৱ অংশ আছে আৰু এটা কাল্পনিক অংশ আছে যদি খুধে তোমালোকক এই জটিল সংখ্যাটোৰ কনজুগেট বা সংযুগ্ম জটিল সংখ্যা কি বুলি কোৱা হয় তেতিয়াহলে তোমালোকে একদম মনতে চাই লবা যে কাল্পনিক অংশ কোনটো মাজৰ চিনটো হলাই নিদিবা পটককে চাই লবা তাত কাল্পনিক অংশ কোনটো আছে যদি যেটো কাল্পনিক অংশ আছে যেনেকৈ এই কাল্পনিক অংশটোৰ আগত এতিয়া যোগ চিন আছে তেতিয়া হলে মোক যদি খুধে এই জটিল সংখ্যাটোৰ সংযুগ্ম জটিল সংখ্যা কাক বুলি কোৱা হয় তেতিয়া হলে মই এই যেটো কাল্পনিক সংখ্যা তাৰ চিনটো মই উল্টাই দিম আগত যোগ আছিল মই এটা বিয়োগ কৰি দিম আৰু বাকি যেটো বাস্তৱ অংশ থাকিব সেই অংশটো একেই হৈ থাকিব যেনেকৈ তোমাৰ twice I এটো এটা কাল্পনিক সংখ্যা হয়নে এটো এটা কাল্পনিক সংখ্যা লগতে এটা জটিল সংখ্যা গতিকে তোমাক যদি খুধে এই জটিল সংখ্যাটোৰ সংযুগ্ম জটিল সংখ্যাটো কি তেতিয়া হলে তোমালোকে কি ক'ব লাগিব তাৰ আগত যেটো চিন আছে সেইটো চিনটো সলাই দিব লাগিব যদি তোমাক খুধে -4i নামৰ যেটো জটিল সংখ্যা আছে সেই জটিল সংখ্যাটো সংযুগ্ম পাৰ্টটো কি হ'ব তেতিয়া হলে তোমালোকে কি কৰিব লাগিব এই মাইনাস চিনটোৰ আগত যেটো এই মাইনাস চিনটো তোমালোকে কি কৰি দিব লাগিব প্লাস কৰি দিব লাগিব +4i বা অনলি 4i গতিকে এই যেটো কনসেপ্ট যে যদি মোৰ হাতত এটা জটিল সংখ্যা আছে a + ib বা 2 + 3i বা 5 + 4i তেতিয়া হলে মই তাৰ প্ৰথমতে কাল্পনিক অংশটো চাম স্টেপ কিটা মনত ৰাখিবা যদি জটিল সংখ্যাটো সংযুগ্ম উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিবা জটিল সংখ্যাটো চাবা প্ৰথম স্টেপ দ্বিতীয় স্টেপত তোমালোকে তাৰ কাল্পনিক অংশটো ডিটেক্ট কৰিবা যেতিয়ালৈকে গোটেই কাল্পনিক অংশটো নোপোৱা তেতিয়ালৈকে হৰণ কৰি গৈ থাকিবা যেতিয়া কাল্পনিক অংশটো পাই গল লাগে তাৰ আৰু বাস্তৱ অংশ আৰু কাল্পনিক অংশ একেলগ বেলেগ বেলেগ হৈ গল তাৰ পাছত তোমালোকে যেটো কাল্পনিক অংশ আছে তাৰ আগৰ যেটো চিন সেই চিনটো উল্টাই দিবা যদি যোগ থাকে বিয়োগ বিয়োগ থাকে যোগ কৰি দিবা গতিকে এইটো এটা সাধাৰণ কনসেপ্ট যদি তোমালোকে সংজ্ঞা উলিয়াই তেতিয়া তোমালোকে ক'বা যদি x + iy এটা জটিল সংখ্যা হয় য'ত x আৰু y কি হ'ব লাগিব বাস্তৱ সংখ্যা হ'ব লাগিব যদি বাস্তৱ সংখ্যা হয় তেতিয়া হলে x + iy এটা সংযুগ্ম জটিল সংখ্যা যদি মই x + iy টো z বুলি লিখো তেতিয়া হলে মই তাৰ সংযুগ্ম যেটো জটিল সংখ্যা হ'ব তাক মই কি বুলি লিখিম x - iy বুলি লিখিম গতিকে যেটি জটিল সংযুগ্ম জটিল সংখ্যা চিনটো কি বুলি লিখে z তাৰ ওপৰত বাৰ মই আপোনাক দেখাই দিছো যদি z এটা জটিল সংখ্যা হয় যাৰ মানটো 2 + 3i তেতিয়া হলে তাৰ সংযুগ্ম জটিল সংখ্যা হ'ব z বাৰ = 2 যেটো কাল্পনিক অংশ আছে তাৰ আগত চিনটো কি আছে যোগ তাক মই বিয়োগ কৰি দিম আৰু বাকিটো একেই থাকিব গতিকে এইটো z এইটো z বাৰ গতিকে এইটা হৈছে তোমাৰ সিম্বল কিটা জটিল সংখ্যা গতিকে এইটো হৈছে গোটেই কনসেপ্টটো এটা তাৰ কিছুমান ধৰ্ম আছে সেই ধৰ্মখিনি চাওয়া এতিয়া ইয়াৰ ধৰ্মকেইটা চাওয়া প্ৰথম ধৰ্মটো তোমালোকৰ কিতাপত আছে
ধৰি লোৱা এটা বাস্তৱ সংখ্যা 5 এই 5 টো তুমি জটিল সংখ্যা আকাৰে লিখিব পাৰানে যেতিয়া মই কওঁ 5 টো মই জটিল সংখ্যা আকাৰে লিখিব পাৰোনে বুলি তেতিয়া হলে মই 5 টো কেনেকৈ লিখিব পাৰো 5 plus I into 0 যদি মই হেতু 5 minus I into 0 বুলি লিখো তেতিয়া একো দেখিবলৈ ভুল নহয় গম পাইছানে গতিকে তুমি তোমাক যদি এই সংখ্যাটোৰ সংযুগ্ম উলিয়াবলৈ দিয়ে তেতিয়া হলে কি কৰিবা যদি তোমাক সোধে এটা সংখ্যা 2 এই 2 সংখ্যাটোৰ সংযুগ্ম সংখ্যা কি সংযুগ্ম জটিল সংখ্যাটো কি তেতিয়া হলে তোমালোকে কি ভাবিব লাগিব স্টেপটো মনত ভবাৰ স্টেপটো কি হ'ব লাগিব যদি 2 টোক মই কেনেকে জটিল সংখ্যা আকাৰে লিখিব পাৰো 2 plus I into 0 বুলি লিখিব পাৰো হয় গতিকে তাৰ সংযুগ্ম জটিল সংখ্যাটো কি হ'ব যেটো তাৰ কাল্পনিক অংশ তাৰ আগত যেটো চিন আছে মই সেই চিনটো উলটাই দিম I into 0 হয় এটা I into 0 মানে কি শূন্যই হয় কি গতিকে বাস্তৱ মানটো কি হ'ব 2 গতিকে যদি তোমাক এটা বাস্তৱ সংখ্যা দিয়ে আৰু বাস্তৱ সংখ্যাটো দি পেলাই তোমাক যদি সোধে যে তাৰ সংযুগ্ম জটিল সংখ্যাটো কি গতিকে বাস্তৱ সংখ্যা যদি সংযুগ্মটো উলিয়াও তেতিয়া হলে কি বাস্তৱ সংখ্যাটোকে পাবা এবাৰ কাৰণ তাৰ কাল্পনিক অংশটো আগত প্লাস আছে মাইনাস আছে হেতু মেটাৰ নকৰে কাৰণ তাৰ কাল্পনিক অংশটো 0 গম পাইছানে গতিকে তোমাক যদি সোধে এই এটা যদি বাস্তৱ সংখ্যা হয় তেতিয়া হলে তাৰ সংযুগ্ম পাৰ্টটো কি হ'ব তেতিয়া হলে এই সংযুগ্ম পাৰ্টটো সংযুগ্ম জটিল সংখ্যাটো a হ'ব এটো এটা যদি ৰিয়েল নাম্বাৰ হয় তেতিয়া গম পাইছানে ঠিক তেনেদৰে তোমাৰ ওচৰত যদি এটা কাল্পনিক পাৰ্ট আছে কাল্পনিক সংখ্যা আছে টুৱাইস মই আকৌ কৈছে তাৰ যদি তোমাৰ সংযুগ্ম হদিবলৈ দিয়ে তাত বাস্তৱ অংশটো 0 প্লাস টুৱাইস হয় গতিকে তাৰ সংযুগ্মটো কি হ'ব 0 মাইনাস টুৱাইস গতিকে 0 মাইনাস টুৱাইস মানে 0 গতিকে টুৱাইস যেটো সংযুগ্ম হ'ব হেটো হ'ব মাইনাস টুৱাইস আৰু যদি তোমাক কোনে মাইনাস 3i বুলি এটা জটিল সংখ্যা আছে তেতিয়াহলে তাৰ সংযুগ্মটো কি হ'ব মাইনাসটো তোমাক উল্টাই দিয়ে কাৰণ এটোই কাল্পনিক অংশ ইয়াত বাস্তৱ পাৰ্টটো শূন্য আছে গতিকে বাস্তৱ পাৰ্টটো আমাক দৰকাৰ নাই গতিকে তাৰ যেটো কাল্পনিক অংশ আছে তাৰ কাল্পনিক অংশ আগৰ চিনটো তুমি উল্টাই দিবা প্লাস 3i গতিকে এইটো হৈছে দুটা ধৰ্মভিত্তিক ধৰ্ম বুলি তোমালোকক কিতাপত দিয়া আছে নেক্সট ধৰ্মটো আছে তোমালোকক যদি z a plus ib হয় বুজি পাইছানে তেতিয়া হলে তাত z বাৰ কি হ'ব বা z ৰ সংযুগ্মটো কি হ'ব সৰি a plus ib গতিকে z ৰ সংযুগ্মটো হ'ব ইয়াৰ যেটো কাল্পনিক অংশ তাৰ -2 a minus ib হয়নে এতিয়া তোমাক যদি সোধে z বাৰ তাৰ ওপৰত বাৰ তেতিয়ালে তাৰ মানটো কিমান হ'ব এফালৰ পৰা কৰি যোৱাচোন প্ৰথমতে z ৰ মান কি আছিল a plus ib হয়নে ইয়াৰ ওপৰত বাৰ তাৰ ওপৰত আউৰডাল বাৰ গতিকে প্ৰথম বাৰডালৰ মতে প্ৰথম বাৰডাল মানে প্ৰথম সংযুগ্ম পাৰ্টটো গতিকে প্ৰথম সংযুগ্ম এই বাৰডাল যদি আঁতৰাই দিয়া তেতিয়ালে ইয়াৰ মাজৰ এই ib টোৰ আগৰ চিনটো উলটি যাব যেটো কাল্পনিক পাৰ্ট আছে তাৰ মানটো উলটি যাব গতিকে a টো a minus ib হৈ গল আৰু এডাল বাৰ আঁতৰি গল তেতিয়ালে আৰু কেডাল বাৰ থাকিলেগে আৰু এডাল বাৰ থাকিলেগে গতিকে a এডাল বাৰ থকা মতে আৰু এবাৰ সংযুগ্ম উলিয়াব লাগিব আৰু এবাৰ সংযুগ্ম উলিয়াবলৈ হলে ib টো ইয়াৰ কাল্পনিক অংশ আগত কি আছে ib তাৰ আগত কি আছে চিনটো মাইনাস গতিকে এটো কি কৰিব লাগিব মই এই বাৰডাল যদি আঁতৰাই দিও তেতিয়া হলে সেই চিনটো মই আকৌ উলটাই দিব লাগিব a plus ib লাষ্টত গৈ পেলাই কি ওলালগে a plus ib মানে কি আছিল z আছিল নে লাষ্টত z ওলালে গতিকে এটা জটিল সংখ্যা যদি তোমাক দিয়া থাকে z তাক যদি মই দুবাৰ সংযুগ্ম উলিয়াও তেতিয়া হলে সেই মানটো হৈ গৈ থৈ পেলাই সেই জটিল সংখ্যাটো ওলাইগে যেনেকে তোমাৰ 2 plus 3i তাক মই যদি এবাৰ সংযুগ্ম উলিয়াও তেতিয়া কি হ'ব 2 minus 3i মানে তাক যদি মই দুবাৰ পাৰো তেতিয়া হলে মই ইয়াৰ ওপৰত আউৰডাল দিব লাগিব গতিকে a টো মাইনাসটো কি হৈ যাবগে লাষ্টত এই বাৰডাল ৰাইলে 2 plus 3i দেখিলানে 2 plus 3i ওপৰ দুডাল বাৰ দিছো এডাল বাৰ আঁতৰোৱাৰ কাৰণে মই 2 minus 3i পালোগে আকৌ ইডাল বাৰ যদি আঁতৰাই দিও তেতিয়া 2 plus 3i পালোগে গতিকে সংখ্যাটো গৈ হৈ পেলাই একেটা থাকিলেগে গতিকে z বাৰ মানে হৈছে তোমাৰ ইকুৱেলছ টু z এটো কিটা 1 2 নম্বৰ কাৰণে আহে আৰু তোমাৰ অংক কৰোতেও লাগিব এতিয়া আৰু 2-3টা মান ধৰ্ম আছে কিটা চাও এতিয়া নেক্সট চাও যদি তোমাক এটা সংখ্যা দি থোৱা আছে জটিল সংখ্যা 5 plus 4 plus 5i তাৰ সংযুগ্মটো কি হ'ব যদি এটো মই z বুলি কওঁ
তাৰ সংযুগ্মটো কি হ'ব z bar এটো হ'ব তাৰ কাল্পনিক অংক কোনটো আছে 5i গতিকে 5i টোৰ আগত যেটো যেডাল তোমাৰ চিন আছে হেডাল কি হৈ যাব হলনি হৈ যাব আৰু বাস্তৱ অংক ভাগি থাকিব দেখিছা এতিয়া চোৱা তুমি যদি মই এই সংখ্যা দুটা যোগ কৰি দিওঁ z আৰু z bar যদি মই যোগ কৰি দিওঁ তেতিয়া হলে কি হ'ব 4 plus 5i plus 4 minus 5i মানে গতিকে 5i কেনসেল গ'ল লাষ্টত কি থাকিলেগে দুটা 4 থাকিলেগে নে মই দুটা 4 মই এনেকৈ লিখিছো 2 into 4 বা 4 plus 4 টো 8 বুলি লিখিব পাৰো বা 2 into 4 বুলি লিখিব পাৰো 2 into 4 বুলি মই কেলে লিখিলো এই 4 টো আসলতে কি হয় 4 টো আসলতে হৈছে এই যেটো জটিল সংখ্যা 4 plus 5i তাৰ হেতু 4 টো কি আছিল তাৰ ৰিয়েল পাৰ্ট আছিল নে নাই এটো 4 plus 5i ৰিয়েল পাৰ্ট টো কি 4 গতিকে হেতু মই কেনেকৈ লিখিব পাৰো ৰিয়েল পাৰ্ট অফ 4 plus 5i বা তুমি হেতু কেনেকৈ লিখিব পাৰা 2 into ৰিয়েল পাৰ্ট অফ 4 plus 5i টো মানে কি নাম দিছিল z নাম দিছিল নে ৰিয়েল পাৰ্ট অফ z গম পাইছা না গতিকে যদি এটা জটিল সংখ্যাৰ লগত তাৰ সংযুগ্মটো যোগ কৰি দিয়া তেতিয়া হলে তাৰ পৰা কাল্পনিক অংকটো আঁতৰি যায় আৰু তাৰ বাস্তৱ অংকটো থাকি যায় দুবাৰকে যাৰ যেটো বাস্তৱ অংক হেতু থাকি যায় আৰু হেতু দুবাৰ থাকি যায় গতিকে 2 into বাস্তৱ পাৰ্ট বা ৰিয়েল পাৰ্ট অফ দ্য কমপ্লেক্স নাম্বাৰ গতিকে কমপ্লেক্স নাম্বাৰটো তোমাক মই কি নাম দিছিলো z গতিকে 2 into ৰিয়েল পাৰ্ট অফ z ঠিক এতিয়া তোমালোকে চাও হা যদি z এটা 4 plus 5i জাতীয় জটিল সংখ্যা হয় তেতিয়া হলে তাৰ z বাৰটো কিমান হ'ব 4 কাল্পনিক সংখ্যাৰ আগত যেটো চিন আছে যোগ হেতু মই বিয়োগ কৰি দিম 4 minus 5i গতিকে এতিয়া মই z ৰ পৰা যদি z বাৰটো মই বিয়োগ কৰি দিও তেতিয়া কিমান পামগে 4 plus 5i minus 4 plus 5i হয়নে গতিকে ইয়াত কি কেনসেল হ'ব 4 টোৱে কেনসেল গ'ল 5 into i আৰু পূৰণ কেটা আছে তাত দুটা বা এনেকৈ লিখিব পাও 2 into 5i হয়নে গতিকে হেতুকে মই কি বুলি লিখিব পাও 2 2 আছে মোৰ লগত i টো আছে 5 টো কি বস্তু 5 টো হৈছে এই জটিল সংখ্যাটোৰ ইমাজিনাৰী পাৰ্টটো গতিকে ইমাজিনাৰী পাৰ্ট অফ z গতিকে তোমালোকে কি গম পা যদি z plus z bar কৰো তেতিয়া তাত কি থাকে 2 into ৰিয়েল পাৰ্ট অফ z থাকে আৰু যদি মই এটো বিয়োগ কৰো তেতিয়া হলে কি হয়গে 2 into I into imaginary part of z গতিকে এই কনসেপ্ট কিটা অকমানি কনসেপ্ট আও আগলৈ চাও নেক্সট টু আমাৰ কাৰণে একদম ইম্পৰ্টেন্ট বস্তু যদি z ধৰা 2 plus 3i তেতিয়া হলে তাৰ সংযুগ্মটো কি হ'ব z bar is equals to 2 minus 3i হয়নে এতিয়া z আৰু প্ৰথমতে কি কৈছো যোগ বিয়োগ কৰি দেখাইছিল এবাৰ মই পূৰণ কৰিম কি হয় পূৰণ কৰিলে কি হয় চোৱা z into z bar equals to 2 plus 3i into 2 minus 3i হয়নে এতিয়া এই দুটা যদি পূৰণ কৰে তেতিয়া হলে দেখিবলৈ কেনেকুৱা ধৰণৰ হৈ আছে a plus b into a minus b ফৰ্মুলাত আছে নে তাৰ মানটো কিমান আছিল a square plus b square গতিকে ইয়াৰ কাৰণে মোৰ a কি বস্তু 2 গতিকে 2 square a square minus b square sorry গতিকে 2 square minus 3i square গতিকে এতিয়া মই 3i square টো মই স্কয়াৰ টো ভাঙি দিম 2 square মানে 4 3 square মানে 9i square গতিকে 4 minus i square মানে কিমান -1 into 9 গতিকে মাইনাস এ প্লাস 4 plus 9 is equals to 13 গম পাছনে 4 plus 9 ক তুমি কি বুলি লিখিব পাৰা 2 square plus 3 square বুলি লিখিব পাৰা নে 2 square মানে কি আছিল এটো ইয়াৰ বাস্তৱ অংক বাস্তৱ পাৰ্টটো আৰু 3 টো কি আছিল কাল্পনিক অংকৰ লগত যেটো বাস্তৱ সংখ্যা পূৰণ হৈ আছে গতিকে সেই দুটা সংখ্যা যদি যোগ কৰি দিয়া তেতিয়া হলে তুমি দুটা সংযুগ্ম সংখ্যাৰ পূৰণফলটো পাই যাবা গতিকে তুমি যদি z এটা কাল্পনিক জটিল সংখ্যা হয় তেতিয়া হলে z into z bar কি হ'ব a square plus b square গতিকে এটো এটা ফৰ্মুলা তোমাক প্ৰমাণ কৰিবলৈ আছে তোমালোকে a plus ib ধৰি কৰিব পাৰা a plus ib into a minus ib কৰি লবা গতিকে a square a plus b into a minus b আছে গতিকে a square minus b square গতিকে a square minus I square b square I square মানে -1 গতিকে থাকিবগে a square plus b square
গতিকে এইটো হৈছে প্ৰমাণটো গতিকে ইয়াৰ লগে লগে তোমালোকে দুই তিনিটা প্ৰমাণ নিজে কৰিবলৈ দি থোৱা আছে তাৰ মই এটা বা দুটা কৰি দিছো বাকিকেইটা তোমালোকে নিজে কৰিবা এতিয়া দুই তিনিটা মান প্ৰমাণ তোমালোকক কৰিবলৈ দিয়া আছে এই প্ৰমাণকেইটা কৰাৰ লগতে যেতিয়া অংক কৰিবা বহুত জৰুৰী হ'ব গতিকে প্ৰমাণকেইটা মই কৰি দেখাইছো যোৱা সলিউশন যেতিয়া তোমাক ক'ব z1 আৰু z2 যেতিয়া যোগ কৰি পেলাই মই তাৰ সংযুগ্মটো লওঁ তাৰ ভ্যালুটো একেই থাকে যেতিয়া মই প্ৰতিটো সংখ্যাকে জটিল সংখ্যাকে ইন্ডিভিজুয়ালি তাৰ সংযুগ্মটো লৈ পেলাই যোগ কৰি দিম বুজি পাইছানে যদি z1 তোমাৰ ধৰা x + iy আৰু z2 টো ধৰা তোমাৰ a + ib মই যিকোনো দুটা ধৰিছো তোমালোকে a + ib আৰু c + id বুলি ধৰিব পাৰা গতিকে প্ৰথমতে লেফট হ্যান্ড সাইডটো কৰা লেফট হ্যান্ড সাইডটোৰ পৰা ষ্টাৰ্ট কৰা লেফট হ্যান্ড সাইডটোত কি আছে z1 + z2 বাৰ হয়নে গতিকে সবৰ নিজৰ নিজৰ জায়গাত মান বহাই দিয়া x + iy z1 ৰ মান z2 ৰ মান a + ib আৰু ওপৰত তাৰ বাৰটা থাকি গ'ল এতিয়া মই এইটো এটা জটিল সংখ্যা আকাৰত মই লৈ যাম প্ৰথমতে কেনেকুৱা হ'ব চোৱা ইয়াৰ প্ৰথমতে যেতিয়া দুটা জটিল সংখ্যা যোগ কৰো মই তেতিয়া হলে তাৰ বাস্তৱ অংক কিটা মই প্ৰথমতে যোগ কৰো x + a তাৰ পাছত মই তাৰ তোমাৰ কাল্পনিক অংক কিটা যোগ কৰো যেনেকৈ ধৰা তোমাৰ iy প্ৰথমটোৰ কাৰণে আৰু তাৰ পিছত ib হয়নে ওপৰ এতিয়া এই সংযোগ মডেল আছে গতিকে x + a ইয়াৰ পৰা মই i টো কমন ললো থাকি গ'ল y + b ওপৰ সংযোগ মডেল আছে এতিয়া এইটো এটা জটিল সংখ্যা হয়নে এই গুটেটোক যদি মই a বুলি ধৰো আৰু এইটোক যদি মই b বুলি ধৰো তেতিয়া হলে a + ib এইটো মোৰ এটা জটিল সংখ্যা গতিকে এই জটিল সংখ্যাটো মই যেতিয়া সংযুগ্ম উলিয়াম বা যেতিয়া মই বাৰডাল অতৰাই দিম তেতিয়া কি থাকিবগে এই যেটো কাল্পনিক অংশ এই কাল্পনিক অংশৰ আগৰ যেটো চিন যোগ চিনটো হেতু বিয়োগ হৈ যাব হয়নে এতিয়া মই কি কৰিম এতিয়া মই চাম কেনেবাকে মই ইয়াৰ পৰা ৰাইট হ্যান্ড সাইডটো পাবগে পাৰো নেকি গতিকে মই যদি লিখো x + a - iy - ib এটো যদি মই ব্ৰেকেটটো ভাঙি দিও গতিকে মই যদি x ৰ লগত iy টো লিখো তেতিয়া মই লিখিব লাগিব x - iy আৰু যদি মই ib টো লিখো a ৰ লগত a - ib এনেকৈ লিখিব লাগিব গতিকে তোমালোকে যদি দেখিছা এই z1 যদি x + iy হয় তেতিয়া হলে এইটোৰ সংযুগ্মটো কি হ'ব z1 বাৰটো x - iy হয়নে আৰু z2 টো যদি a + ib হয় তেতিয়া হলে তাৰ সংযুগ্মটো কি হ'ব a - ib এতিয়া এই x + y টো জায়গাত মই z1 বাৰ বহাব পাৰো না z1 বাৰ প্লাস a - ib জায়গাত মই কি বহাব পাৰো z2 বাৰ গতিকে লাষ্টত কি পাব লাগে z1 + z2 বাৰ = z1 বাৰ + z2 বাৰ হেতুকে তোমাৰ ৰাইট হ্যান্ড সাইডৰ প্ৰমাণ কৰিবলৈ দিছে গতিকে = ৰাইট হ্যান্ড সাইড হেতু হৈছে তোমাৰ প্ৰুফটো গম পাইছা ইয়াৰ লগতে তোমাৰ বিয়োগটো আছে z1 - z2 বাৰ = z1 বাৰ - z2 বাৰ হেতু তোমালোকে নিজে কৰিবা আৰু এটা আছে পূৰণটো z1 z2 বাৰ = z1 বাৰ * z2 বাৰ আৰু এটা হৰণটা আছে মই পূৰণটো কৈ দিছো তোমালোকে হৰণটো নিজে কৰিবা এতিয়া এইটো কৰবা z1 * z2 বাৰ = z1 বাৰ * z2 বাৰ গতিকে আগৰ নিচিনাকে ধৰি লোৱা লেট বা ধৰা হ'ল z1 = a + ib আৰু z2 = এবাৰ মই c + id ধৰিছো হয়নে গতিকে z1 বাৰটো কি হ'ব a - ib আৰু z2 বাৰটো কি হ'ব c - ib গতিকে মই লেফট হ্যান্ড সাইডটো পাতিলো এতিয়া লেফট হ্যান্ড সাইড = কি হ'ব z1 * z2 বাৰ হয়নে গতিকে z1 ৰ জায়গাত তুমি মানগিটা বহাই দিয়া a + ib আৰু z2 ৰ জায়গাত মানগিটা বহাই দিয়া c + id আৰু তাৰ গুটেটোৰ ওপৰত বাৰডাল আছে এতিয়া মই আগতে যেনেকৈ কৈছিলো প্ৰথমতে সংযুগ্মটো কৰাৰ আগতে তোমালোকে এইটো এটা জটিল সংখ্যাৰ ৰূপ দিব লাগিব তাৰ পিছতে তুমি তাক সংযুগ্ম লিখিব পাৰিবা গতিকে এই দুটা মই পূৰণ কৰিলে কি পাম a আৰু c a * c plus I into a d
plus I into BC plus I square I আৰু I square B আৰু D B D আৰু এই গুটিটোৰ ওপৰত বাৰ হয়নে গতিকে এটো মই কি বুলি লিখিব পাৰো AC plus I টু কমন ললে AD plus BC এই দুটাৰ পৰা মই I টু কমন ললো AD plus BC plus I square মানটো কিমান -1 গতিকে হেতু মই যোগ চিনটো কি হৈ যাব মাইনাস মাইনাস হৈ যাব আৰু যোগ চিনটো বিয়োগ হৈ যাব আৰু হেতু কি হৈ যাব -BD আৰু ইয়াৰ ওপৰত এতিয়া এই বাৰডাল আছে মই এতিয়ালৈকে তাৰ সংযোগটো পোৱাগে নাই গতিকে AC আৰু এটা বাস্তৱ অংক আছে -BD যেহেতু তাত I টো লাগি থাকিব নাই গতিকে মই এইগিটা একেলগে লিখিলো AC - BD plus I into AD plus BC মানে এতিয়াও তাৰ ওপৰত এই সংযোগ মডেল আছে এতিয়া A to A plus IB ফৰ্মত আছে নে যেতিয়া এই A plus IB ফৰ্মত আহি গল তেতিয়া মই তাৰ কি লিখিব পাৰো সংযোগমটো লিখিব পাৰো নে গতিকে ইয়াৰ সংযোগমটো কি হ'ব AC - BD এটো আছে ইয়াৰ বাস্তৱ অংক তাত কোনো কাল্পনিক অংক নাই এটো আছে তাৰ কাল্পনিক অংক গতিকে কাল্পনিক অংকৰ আগত থকা যেটো চিন এটো কি হৈ যাব উল্টা হৈ যাব যোগ থাকিলে বিয়োগ হৈ যাব AD plus BC হয়নে গতিকে এইটো হৈছে কি তোমাৰ লেফট হ্যান্ড সাইডটো ইয়াৰ পৰা তুমি গৈ পেলাই ৰাইট হ্যান্ড সাইডটো উলিয়াবগে পাৰা কিন্তু বহুত মিলাব লাগিব গতিকে হেতু কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলে অলপ জটিল পায় গতিকে তোমালোকে এই ফালৰ পৰা আকৌ ৰাইট হ্যান্ড সাইডটো ষ্টাৰ্ট কৰি দিবা যদি তোমালোকে ভাবা এই ফালৰ পৰা মিলাব নোৱাৰা তেতিয়ালে ৰাইট হ্যান্ড সাইডটো ষ্টাৰ্ট কৰি দিবা z1 bar into z2 bar গতিকে z1 bar মানে কিমান আছিল E minus IB আৰু z2 bar মানে C minus ID এতিয়া এইটা পূৰণ কৰি দিয়াছোন a লগত এটো পূৰণ কৰিলে AC minus I into AD হয়নে তাৰপিছত কি আহিব minus I into BC আৰু minus a minus a plus I square BD হয় গতিকে AC টো এইফালে থোৱা মাইনাস এটোৱে দুইটাতে I আছে গতিকে I টো কমন লোৱা AD plus BC আহি যাব এই মাইনাস টো প্লাস হৈ যাব কাৰণ তুমি আগত মাইনাস টা লিখি দিছা গতিকে এইবোৰ সৰু সৰু গুণ নকৰিবা I স্কয়াৰ জায়গা -1 আহিব -BD গতিকে এটো লাষ্টত কি হলগে বাস্তৱ অংক এটা একেলগ কৰিলে এটো এটা বাস্তৱ অংক এটো এটা বাস্তৱ অংক বাকিটো কাল্পনিক গতিকে AC - BD তাৰপিছত কি আহিব তোমাৰ -I into AD plus BC কম্পাইছা কেনে এটা তোমালোকে যদি সোয়া AC - BD - I into AD plus BC দুইটাতে একে আছে নে দুইটাতে একে আছে নে যেতিয়া একে পালাগে গতিকে তোমাৰ ৰাইট হ্যান্ড সাইড টু লেফট হ্যান্ড সাইডৰ সৈতে সমান হ'ল না গতিকে এটো কি বুলি লিখিব পাৰিবা গতিকে এটো কাৰে কাম কৰিবা 1 বুলি লিখিবা এটো 2 বুলি লিখিবা তাৰপিছত লিখিবা 1 আৰু 2 ৰ পৰা left hand side equals to right hand side তাৰপিছত তুমি এটো ইয়াত লিখি দিব পাৰিবা গতিকে এটো হলগে তোমাৰ ইয়াৰ প্ৰুফটো গতিকে তুমি তোমালোকে যেতিয়া এটো সাইডৰ পৰা কৈ গৈ পেলাই সংযোগটো উলিয়াবাগে তাৰপিছত গৈ পেলাই তুমি আকৌ হেই ৰাইট হ্যান্ড সাইডৰ পৰা ষ্টাৰ্ট কৰিবা ৰাইট হ্যান্ড সাইডৰ পৰা ষ্টাৰ্ট কৰি যেতিয়া আনসাৰটো একে হলে ওলাই যায় তেতিয়া লিখি দিবা লেফট হ্যান্ড সাইড ইজ ইকুৱেলস টু ৰাইট হ্যান্ড সাইড গতিকে এটো হৈছে প্ৰুফটো আৰু এই ধৰ্মগিটা তোমালোকে অংকবোৰতে যতে ততে লাগি থাকিব গতিকে হেগিটা লগাব লাগিব আৰু যেটো লাষ্টত বাকি থাকিলেগে হৰণৰ মেথডটো সেই হৰণৰ মেথডটো তোমালোকে কৰিবা নোৱাৰিলে মোক কবা এতিয়া 2 নম্বৰৰ যেটা অংক হেগিটা A + IB ফৰ্মত প্ৰকাশ কৰিবলৈ দিছিলে তাৰ কেইটামান মই কৰি দিছো কিন্তু এনেকুৱা ফৰ্মগিটা মই কৰোৱা নাছিলো কাৰণ সংযুগ্ম কনসেপ্টটো ইয়াত ইউজ কৰিব লাগিব তোমালোকক মই এটা অংক কৰাই দিম বাকি কিটা অংক তোমালোকে নিজে কৰিব পাৰিবা যেতিয়া তোমালোকক এনেকুৱা ডিভাইড ফৰ্মুলা থাকে এটা লব বাই হৰ ফৰ্মুলা থাকে তেতিয়া হলে তোমালোকে এই ফৰ্মুলাটো কৰিব লাগিব যেতিয়া তোমালোকৰ তলত জটিল সংখ্যাটা আহি যায় তাক তুমি তাৰ সংযুগ্মটোৱে পূৰণ কৰি দিবা যেনেকৈ ধৰা এটো মই কি কৰিম এতিয়া 1 - I টো ওপৰত মই একো নকৰো তলত মই কি কৰো 1 + I আছে ইয়াৰ সংযুগ্মটো কি হ'ব কাল্পনিক অংকটো কি আছে ইয়াত I আছে গতিকে তাৰ আগত যেটো চিন আছে হেতু মই হলাই দিম যেতিয়া মই হলাই দিম তেতিয়া 1 - I লাব যদি মই তলৰ পাৰ্টটো 1 - I এ পূৰণ কৰিছো ওপৰ পাৰ্টটোকো মই 1 - I এ পূৰণ কৰিব লাগিব গতিকে এটো কি হ'বগে এতিয়া আকৌ z into z bar নিচিনা হ'লনে
z into z bar যেতিয়া পাই যাবা তেতিয়া ফৰ্মুলাটো কি আহি যাব a square plus b square মানে i লগত কোনটো সংখ্যা পূৰণ হৈ আছে বাস্তৱ সংখ্যা 1 পূৰণ হৈ আছে গতিকে 1 square plus 1 square ওপৰটো কি হৈ গল 1 minus i whole square আৰু বাহিৰত আৰু এটা স্কয়াৰ আছে গতিকে তলত কি হৈ গল 1 plus 1 2 হৈ গল এটো স্কয়াৰ ফৰ্মুলাটো ভাঙি দিলে কি হ'ব a square minus 2ab plus b square গতিকে এটো কিমান হ'বগে তোমাৰ এতিয়া 1 minus twice i minus 1 গতিকে minus 1 cancel গল 1 minus 1 cancel গল থাকি গল minus twice i divided by 2 square গতিকে এটো হলগে তোমাৰ minus twice i divided by 2 2 আৰু 2 cancel হৈ গলগে আৰু এটা স্কয়াৰ থাকিলেগে লাষ্টত কি হলগে minus i square মানে minus 2 স্কয়াৰ কৰিলে plus i square to i square মই এটা কই দিছো i square মানে হলগে -1 গতিকে এটুক যদি মই তোমাক a plus ib ফৰ্মুলা প্ৰকাশ কৰিবলৈ হয় তেতিয়া হলে যেহেতু ইয়াত কাল্পনিক অংক নাই যদি কাল্পনিক অংক নাই তেতিয়া হলে -1 into 1 plus i into 0 কৰিব লাগিব গতিকে তোমালোকে যেতিয়া a টো ডিভাইডেড বাই ফৰ্মুলা দেখিবা a by b ফৰ্মুলা দেখিবা আৰু তাত যদি b টো এটা জটিল সংখ্যা হয় তেতিয়া হলে এই জটিল সংখ্যাটো যেটো হ'ব তাক তাৰ সংযুগ্মটোৱে তলে ওপৰে পূৰণ কৰি দিবা তেতিয়া তোমালোকৰ অংকটো পটককে ওলাই আহিব গতিকে এইটো হৈছে 2 নম্বৰটো 2 নম্বৰ আৰু কেইটামান অংক আছে তোমালোকে হেকিটা কৰিবা প্ৰথমতে যিমানখিনি a by b ফৰ্মুলা আছে গোটেইখিনি তোমালোকে তাৰ সংযুগ্মটোৱে পূৰণ কৰি যাবা ওপৰে তলে তাৰপিছত অংকখিনি ওলাই গৈ থাকিব নোৱাৰিলে কবা 3 নম্বৰটো তোমালোকক তেনেকুৱা ধৰণে কৰি থোৱা আছে 3 নম্বৰটো পাৰিবাই জাস্ট z1 আৰু z2 মান দিয়া আছে গতিকে z1 আৰু z2 মান দি পেলাই এইখিনি উলিয়াই দিবা তাৰপিছত আহিব সমীকৰণ সমাধান কৰা 7 নম্বৰ অংকত মই দেখাই দিছো তোমালোকক 7 নম্বৰ 5 টকে দেখাই দিছো এতিয়া এইটো অংক সলভ কৰোৱা হা অংকটো একদম ইজি সংযুগ্ম লগাই কৰিব লাগে যেতিয়াই তুমি বস্তুটো এটা ডিভাইডেড বাই ফৰ্মত থাকিব আৰু তাৰ তলত এটা জটিল সংখ্যা দেখিবা সদায় তাত সংযুগ্মটোৱে পূৰণ কৰি পেলাই সৰল কৰি লবা গতিকে এইটো প্ৰসেস মই কেনেকৈ কৰিম চোৱা i plus a to 1 by i টো মই কেনেকৈ ভাঙিম আগতে এবাৰ কৰিছিলো 2 into 1 হৈ থাকে একচুয়ালি 1 ৰ জেগাত মই কি বুলি পাতিব পাৰিম মই এবাৰ পাতি লৈছো বাৰু তোমালোকে পাহৰি নাযাবলৈ 1 plus প্ৰথমতে মই এই পাৰ্টটো কৰি লওঁ ইয়াৰ তলৰ যেটো আছে তাৰ সংযুগ্মটো কি হ'ব 1 plus i 1 minus i তলত যদি 1 minus i পূৰণ কৰা তেতিয়া মই ওপৰটো 1 minus i ৰে পূৰণ কৰিব লাগিব আৰু এটো থাকিলেগে x plus i হয় ইয়াত এই ব্ৰ্যাকেটৰ কেছটো কি হ'ব ইয়াত যেটো 1 আছে হেতু জেগাত মই কি লিখিব পাৰিম i to the power 4 divided by i সংযুগ্ম হৈ আছে যদি x যদি z a plus ib হয় z bar কিমান হ'ব a minus ib হ'ব আৰু z bar যদি মই পূৰণ কৰো তেতিয়া হলে a square plus b square পাম গতিকে ইয়াত কি পাম a square জেগাত a মান 1 বাস্তৱ অংকটোৰ মান 1 আৰু কাল্পনিক অংকটোৰ মান 1 গতিকে 1 square plus 1 square ওপৰত কি হ'ব 1 minus i whole square is equals to x plus i হয় এটো কি হ'ব i আৰু i to the power 4 গল i cube হ'ল গতিকে i plus 2i cube এটো কিমান হ'ব a minus b whole square ফৰ্মুলা ধৰা a square minus 2ab plus b square মানে i square divided by 1 square plus 1 মানে 2 equals to x plus i হয় একদম উজু হয়নে গতিকে এটো কিমান হ'ব i cube মানে minus i গতিকে 1 minus twice i is equals to ইয়াত থাকিব minus twice i কাৰণ এটো কি হৈ যাব i square মানটো কিমান হৈ যাব i square মানটো হৈ যাব -1 গতিকে 1 1 কেনসেল হৈ যাব twice i হ'ব divided by 2 গতিকে 2 আৰু 2 টো কেনসেল হৈ যাব গতিকে লাষ্টত থাকিবগে -i is equals to x plus i হয় এটো কিমান হ'বগে twice i পা i গলে -i ইয়াত কি থাকিবগে -i গতিকে এটো হ'বগে x plus i y গতিকে এটো কিমান হ'বগে i মাইনাসে পূৰণ হলে প্লাস হৈ যাব লাষ্টত থাকিবগে i square is equals to x plus i y গতিকে এটো হ'বগে তোমাৰ -1 equals to x plus i y
এতিয়া -1 টো হৈছে বাস্তৱ অংক গতিকে বাস্তৱ অংকটো লও বাস্তৱ অংকটো মই কম্পেয়াৰ কৰি দিব পাৰিম কিন্তু তাত কাল্পনিক অংক আছে জানো নাই গতিকে কাল্পনিক অংকটো যদি নাই মই তাত যোগ কৰি দিব লাগিব শূন্য এটা দি পেলাই গতিকে শূন্য এটা যদি মই দি দিও x + i y গতিকে x ৰ ভ্যালু -1 y ৰ ভ্যালু 0 গতিকে এটো হৈছে তোমাৰ অংকটো একদম উজু এটা তোমালোকক 9 নম্বৰ অংকটো দিয়া আছে যে যদি 2a + ib এর জটিল সংখ্যা হয় তাৰ সংযুগ্ম জটিল সংখ্যাটো হৈছে এটো আৰু তোমালোকক a আৰু b ৰ মান উলিয়াবলৈ দিছে কথাটো সমীকৰণ সমাধান কৰাৰ নিচিনাই গতিকে যদি 2a আৰু ib ৰ সংযুগ্ম জটিল সংখ্যা এটো হয় গতিকে 2a আৰু ib ৰ সংযুগ্মটো কি হ'ব 2a + ib সংযুগ্মটো কি হ'ব y a ইয়াত কাল্পনিক পাৰ্ট কোনটো আছে ib টো গতিকে তাৰ আগৰ চিনটো মাইনাস হৈ যাব আৰু -ib 2a - ib = কিমান বুলি কৈছে a + 4 - i * a + 2b অৰ্থাৎ সমীকৰণ সমাধান কৰাৰ নিচিনাই সো কেনেকৈ কৰিব লাগে 2a - ib = a + 4 হলেই ন এটা a + ib ফৰ্মতে দুইটা আছে গতিকে এটো a + ib ফৰ্মত আছে গতিকে কাল্পনিক অংকৰ লগত কাল্পনিক অংক আৰু বাস্তৱ অংকৰ লগত বাস্তৱ অংক মই সমান কৰিম গতিকে 2a = a + 4 b = a + 2b মানে গতিকে এটো হ'বগে তোমাৰ a টো যদি এফালে হে a = 4 আৰু a যদি 4 ইয়াত বহাই দিও মই তেতিয়া এটো কিমান লাগে b = 4 + 2b গতিকে তোমাৰ 4 টো এফালে থাকিলে b টো এফালে আহিলে বা 4 টো এফালে আহিলে -4 b টো এফালে গলে 2b - b = b b = -4 আৰু a = 4 গতিকে এটা একদম ইজি অংক এটো কৰাই দিলো আৰু বাকি কিটা চাম আঠটো কৰি দিছো সো আঠটো কি বুলি কৈছে যদি √a + ib = x + iy হয় তেতিয়ালে প্ৰমাণ কৰিব লাগে যে √a - ib = x - iy কি কৰিম সো ইয়াপা দিয়া আছে √a + ib = x + iy ওরে দুইফালে স্কয়ার কৰি দিয়া তুমি a + ib স্কয়ার কৰিলে √2 উঠি যাব আৰু এফালে x + iy হোল স্কয়ার মই এবাৰ স্কয়াৰটো পাতি দেখাইছো যাতে তোমালোকে খেলি মেলি নকৰা গতিকে এটো স্কয়াৰটো কি গলে √a ৰ লগতি এটো যদি মই ভাঙি দিও x² + 2xy i + i² y² গতিকে এটো হলগে x² - x² + 2xy i - y² কাৰণ i² = -1 গতিকে এটো x² - y² + 2xy i এতিয়া হেতুকে যদি মই দেখো a + ib যদি মই লিখি যাও তেতিয়া হলে মই কি কৰিব লাগিব দুটা জটিল সংখ্যা মই সমান কৰি থৈছো গতিকে ইয়াৰ বাস্তৱ অংকৰ লগত ইয়াৰ বাস্তৱ অংক ইয়াৰ কাল্পনিক অংকৰ লগত ইয়াৰ কাল্পনিক অংক সমান হ'ব হয়নে গতিকে ইয়াৰ বাস্তৱ অংক কি আছে ইফালে a আছে ইফালে কি আছে x² - y² আৰু b কিমান হ'ব 2xy হয়নে এতিয়া সো কেনে কৰিব লাগিব গতিকে তুমি x² গতিকে তুমি চোৱা এতিয়া a - ib কৰা a - ib কৰিলে কিমান হ'ব x² - y² - ib কৈছনে x a জায়গাত কি পাতিলো মই x² - i² minus i আৰু b জায়গাত কি পাতিব লাগিব 2xy মানে এই বস্তুটো পাতিছো মই এই বস্তুটো পৰা স্টাৰ্ট কৰিছো a minus b মানে x² - y² minus 2ixy গতিকে হেতুকে মই কেনেকৈ লিখিব পাৰিম x² + iy² বুলি লিখিব পাৰিম নে i² মানে -1 গতিকে এই মাইনাসটো মই তাত এডজাস্ট কৰিলো -2xyi হয়নে এটা কি ফৰ্মুলা আছে কি চোৱাচোন a² + b² - 2ab ফৰ্মুলা আছে গতিকে এটো কি হ'বগে x - iy হোল স্কয়ার হয়নে x² - 2xyi + iy হোল স্কয়ার x - i হোল স্কয়ার গতিকে দুই ফালে যদি মই √টো লওঁ a - ib
আৰু এইফালে পা স্কয়াৰ ৰুট কি যাব x - iy এটো হ'ল কি তোমাৰ একদম ইজি ইজি অংক এটা তুমি জাস্ট কৰিব জানিলে হ'ল এতিয়া বাকি কিটা কম এতিয়া 11 টো চাও 11 কি কৈছে যদি z1 আৰু z2 দুটা জটিল সংখ্যা হয় তেতিয়াহলে তুমি এটো প্ৰমাণ কৰিব লাগে ৰিয়েল পাৰ্ট অফ z1 z2 z1 z2 মানে দুটা পূৰণ কৰি তাৰ যেটো ৰিয়েল পাৰ্ট ওলাব ইকুৱেলছ টু ইন্ডিভিজুৱেলি z1 ৰ ৰিয়েল পাৰ্ট আৰু z2 ৰ ৰিয়েল পাৰ্টটো পূৰণ কৰিব লাগিব মাইনাস ইমাজিনাৰী পাৰ্ট অফ z1 আৰু z2 এটো পূৰণ কৰিব লাগিব প্ৰথমতে আমি ধৰি লও দুটা z1 আৰু z2 কি হয় z1 মানে তোমাৰ ধৰি লৈছো a + ib z2 মানে হৈছে তোমাৰ c + id গতিকে ৰিয়েল পাৰ্ট অফ z1 কিমান হ'ব ৰিয়েল পাৰ্ট অফ z1 = a আৰু ৰিয়েল পাৰ্ট অফ z2 = কিমান হ'ব c এই দুটা ইমাজিনাৰী পাৰ্ট অফ z1 কি হ'ব b আৰু ইমাজিনাৰী পাৰ্ট অফ z2 কি হ'ব d ঠিক আছে গতিকে এতিয়া তুমি চোৱা এটো পালা আৰু এটো পালা উলিয়াবগে লাগে কি এটো গতিকে z1 * z2 লিয়া z1 আৰু z2 কিমান হ'ব a + ib * c + id অবশ্যই আৰু এটো কিমান হ'বগে পূৰণ কৰি দিলে ac + iad + ibc + i2 bd গতিকে i2 মানে হৈছে -1 গতিকে ac - bd + i * ad + bc মানে গতিকে এটো এতিয়া তোমাৰ এটা জটিল সংখ্যা হ'ল কেনে a + ib ফৰ্মুলাত আহিলে কেনে গতিকে ইয়াৰ যেটো ৰিয়েল পাৰ্ট হ'ব z1 z2 গতিকে হেতু মান কিমান হ'ব a পাৰ্টটো ac - bd গতিকে এতিয়া এই লেফট হ্যান্ড সাইডটো লালে রাইট হ্যান্ড সাইডটো কৰব রাইট হ্যান্ড সাইডটো কি লিয়াব লাগে ৰিয়েল পাৰ্ট অফ z1 * ৰিয়েল পাৰ্ট অফ z2 পূৰণ কৰিব লাগিব মাইনাস ইমাজিনাৰী পাৰ্ট অফ z1 আৰু ইমাজিনাৰী পাৰ্ট অফ z2 পূৰণ কৰিব লাগিব গতিকে হেতু পূৰণ কৰিলে কিমান হ'ব ৰিয়েল পাৰ্ট অফ z1 মানে a ৰিয়েল পাৰ্ট অফ z2 মানে c গতিকে দুইটা পূৰণ কৰিলে ac মাইনাস ইমাজিনাৰী পাৰ্ট অফ z1 মানে b আৰু ইমাজিনাৰী পাৰ্ট অফ z2 মানে b গতিকে ac - bd গতিকে 1 আৰু 2 পৰা দুইটা সমান বুলি লিখি দিবা 1 আৰু 2 পৰা a2 = a2 বুলি লিখি দিবা এটোকে তোমাৰ আছে প্ৰুফটো তাৰ দ্বিতীয় অংকটো তোমালকে কি কৰিব লাগিব এটো পালে একেই হ'ব জাস্ট ইয়াৰ ইমাজিনাৰী পাৰ্টটো ল'ব লাগিব ইমাজিনাৰী পাৰ্টটো কি ad + bc বাকি লেফট হ্যান্ড সাইডটো পূৰণ কৰিলে দুইটা একে সমান লাগিব এতিয়া লাষ্ট অংক কিটা চাও হা লাষ্ট অংক মানে 12 টো তাত দিয়া আছে p + iq = alpha + i আৰু alpha - i হলে alpha q = 1 + p প্ৰমাণ কৰিব লাগে গতিকে মই আগতেই কৈছো যদি তলত যেটা জটিল সংখ্যা থাকে ডিভাইডেড বাই তেতিয়া হলে তাক এটা সংযুক্ত জটিল সংখ্যাৰে পূৰণ কৰি লবা গতিকে এটো মই কি লিখিব পাৰিম সলিউশনটো p + iq = alpha + i divided by alpha - i যেটো আছে এটুক মই তলে ওপৰে alpha - i সংযুগ্মতে পূৰণ কৰিলাম এটো কি alpha + i গতিকে alpha + i যদি মই তলত পূৰণ কৰো তাৰ ওপৰটো পূৰণ কৰিব লাগিব গতিকে z * z বাৰ ফৰ্মুলা মতে এটো কিমান হ'ব alpha square + 1 square আৰু এটো কিমান হ'ব alpha + i whole square গতিকে এটোৰ মতে এটো কিমেকে ভাঙিব alpha square + 2 alpha I + i square divided by alpha square + 1 গতিকে এটো কিমান হ'ব alpha square - 1 + 2 alpha I divided by alpha square + 1 গতিকে এটো যদি ভাঙি দিও মই কিমান পাবা alpha square - 1 divided by alpha square + 1 plus I into 2 alpha divided by alpha square + 1 এটো a + ib ফৰ্মুলা মই লিখি ললো a + ib গতিকে a + ib যদি মান হেতু হয় হেতু মানটো একচুয়ালি কি p + iq নহয় জানো গতিকে a2 লগত যদি মই a2 জটিল সংখ্যা সমান চিন দি লিখিছো গতিকে ইয়াৰ বাস্তৱ অংকৰ লগত ইয়াৰ বাস্তৱ অংক ইয়াৰ কাল্পনিক অংকৰ লগত ইয়াৰ কাল্পনিক অংক সমান হ'ব গতিকে p মানটো কিমান পামগে মই alpha square - 1 divided by alpha square + 1 আৰু q মানটো কিমান পামগে মই 2 alpha divided by alpha square + 1
গতিকে মোক প্ৰমাণ কৰিবলৈ কি দিছে আলফা কিউ গতিকে আলফাৰ লগত মই কিউ টো প্ৰমাণ মাল্টিপ্লাই কৰি দিম গতিকে হেতু কিমান হ'ব 2 আলফা কিউ ডিভাইডেড বাই আলফা স্কয়াৰ প্লাস 1 আৰু 1 প্লাস p গতিকে 1 প্লাস p টো ইমান 1 প্লাস p মানে কিমান হ'ব 1 প্লাস p মান টো বহাই দিয়া আলফা স্কয়াৰ মাইনাস 1 ডিভাইডেড বাই আলফা স্কয়াৰ প্লাস 1 গতিকে এটো কিমান হ'বগে ইয়াত q মান টো তুমি বহুৱাই দিয়া এটা পৰে এটা স্টেপ থাকি গল q মান টো বহাইলে কিমান হ'ব 2 আলফা ডিভাইডেড বাই আলফা স্কয়াৰ প্লাস 1 q মান টো কিমান পাইছিলো আমি alpha into q নহয় ঠিক আছে 2 alpha divided by alpha plus 1 আচ্ছা alpha q মান টো পাব লাগিব গতিকে alpha মান টো কিমান alpha মান টো নাই মোছৰ alpha এ দেব গতিকে q মান টো কিমান আহিব 2 alpha divided by alpha square plus 1 গতিকে এটো কিমান হ'বগে 2 alpha square divided by alpha square plus 1 গতিকে ইয়াত কি হ'বগে এতিয়া 1 plus p2 alpha square plus 1 গতিকে এটো লখাগুললে ইয়াত আলফা স্কয়াৰ প্লাস 1 প্লাস আলফা স্কয়াৰ মাইনাস 1 আহিব এটো এটো ক্যান্সেল হৈ গল গতিকে এটো কি হৈ যাবগে 2 আলফা স্কয়াৰ ডিভাইডেড বাই আলফা স্কয়াৰ প্লাস 1 গতিকে আলফা কিউ মান টো কিমান পালোগে আমি 2 আলফা স্কয়াৰ প্লাস ডিভাইডেড বাই আলফা স্কয়াৰ প্লাস 1 আৰু 1 প্লাস p ৰ মান টো কিমান পালোগে 2 আলফা স্কয়াৰ ডিভাইডেড বাই আলফা স্কয়াৰ প্লাস 1 গতিকে হেতুৰ মতে কিমান পালেগে তুমি alpha q মান টো 1 plus p হৈতে সমান গতিকে এটো হৈছে প্ৰমাণটো নেক্সট অংকটো দিয়া আছে যদি x plus iy alpha plus i beta ib ib দিয়া আছে না alpha plus দিয়া নাই a plus ib দিয়া আছে a plus ib whole square তেনেহলে x square plus y square মান উলিয়াবলৈ গৈছে গতিকে এটো সলিউশনটো কেনেকৈ কৰিবা চাও ইজ ইকুৱেল টু x plus iy মানটো লিখা ইয়াত কি আছে আলফা প্লাস a প্লাস ib হোল স্কয়াৰ টো ভাঙি দিয়া a স্কয়াৰ প্লাস 2ab লগত i এটা আহিব প্লাস i স্কয়াৰ b স্কয়াৰ গতিকে এটো কিমান হ'লগে a স্কয়াৰ মাইনাস b স্কয়াৰ প্লাস 2ab এ কৰি লব পাৰা গতিকে যদি এটো ইকুৱেট কৰা x a স্কয়াৰ মাইনাস b স্কয়াৰ আৰু y টো কিমান হ'ব 2ab মানে গতিকে ইয়াৰ মতে এতিয়া কি হ'ব তোমাৰ চোৱা x - i / 2 লিয়াই লোৱা x - i মানে x মানে a স্কয়াৰ মাইনাস b স্কয়াৰ মাইনাস i ইনটু 2ab মানে গতিকে এটো কিমান পালাগে এতিয়া a স্কয়াৰ মাইনাস মই এটো মাজত লিখিছো 2abi a মাইনাস b স্কয়াৰ মই কি বুলি লিখিব পাৰিম ib হোল স্কয়াৰ বুলি লিখিব পাৰিম নে কাৰণ i স্কয়াৰ টো i square মান কিমান -1 গতিকে এটো কিমান হ'বগে a - b ফৰ্মুলা মানে গতিকে a - b হোল স্কয়াৰ ফৰ্মুলা গতিকে তোমাৰ এতিয়া চোৱা এতিয়া কি কৰিব লাগিব তোমাক কি উলিয়াব লাগিছে x square plus y square ভ্যালু উলিয়াব লাগিছে মই এডখৰে কৰি দিছো গতিকে x square plus y square ভ্যালু কি হ'ব x plus iy লগত যদি মই x - iy টো পূৰণ কৰি দিও তেতিয়াহলে ভ্যালুটো কিমান ওলাবগে x square plus y square কেলে ওলাবগে যদি z আৰু z ৰ সংযুগ্মটো যদি মই পূৰণ কৰি দিও তেতিয়াহলে কেনেকৈ ওলাই a square plus b square হয় এই ফৰ্মুলাটোৰ মতে যদি z ৰ মানটো x plus iy হয় তেতিয়াহলে তাৰ কনজুগেটটো কি হ'ব সংযুগ্মটো x minus iy হ'ব গতিকে এই দুটা যদি মই পূৰণ কৰি দিও তেতিয়া কি হ'ব ইয়াৰ স্কয়াৰ প্লাস ইয়াৰ স্কয়াৰ গতিকে x square plus y square হ'বগে নে হেতু মোক লাগে নে গতিকে x plus y মানটো কিমান পাইছিলা x plus iy মানটো আছিল a plus ib whole square মানে আৰু x minus iy ভ্যালুটো কিমান পালাগে a minus b a minus ib whole square আৰু হেতুৱে কি x square plus y square এটা যদি তুমি এটো ভাঙি দিয়া তেতিয়াহলে x square plus y square তুমি এফালে লিখিছো ইকুৱেলস টু মই এটো কেনেকৈ লিখিব পাৰিম এই দুইটা স্কয়াৰটো মই একেলগে লিখিম a plus ib into a minus ib আৰু তাৰ গোটেইটো হোল স্কয়াৰ এনেকৈ লিখিব পাৰিম নে হোল স্কয়াৰটো ভাঙিলে দুইটা ওপৰতে স্কয়াৰ স্কয়াৰ হৈ যাব গতিকে এটো a plus b আৰু a minus b পাছানে গতিকে এটো কি হ'বগে a square plus b square বা a2 a2 সংযুগ্মটো এটো হয়নে গতিকে দুইটা সংযুগ্ম যদি পূৰণ কৰিলো তেতিয়া কি লাগে a square plus b square লাগে না এটো ফৰ্মুলা মতে গতিকে একদম সিম্পল কথা তো ফৰ কি আহিব হোল স্কয়াৰ আহিব
গতিকে এইটো তুমি ভাঙিও দিব পাৰা না ভাঙিও দিব পাৰা গতিকে আনসাৰটো তুমি এডখৰটো থবগে পাৰা গতিকে এইটো হৈছে তোমাৰ অংকটো ইয়াৰ লগে লগে 2.2 ৰ অংকখিনি অনুশীলনীখিনি শেষ হৈছে ইয়াৰ পিছত তোমালোকৰ যিখিনি কনসেপ্ট হ'ব অকমান গ্ৰাফিকেল আহিব গতিকে ইয়াৰ পিছৰ ভিডিঅ'টো আমি গ্ৰাফিকেল কনসেপ্টখিনি যাম